অৰুণোদয় আঁচনি নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছিল সেইসকলে যিহেতু নতুনকৈ আৰু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিছে, সেইসকলে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পাব নে নাপাব, আৰু যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে সেইসকলে অৰুণোদয় আঁচনি এপ্ৰুভ হৈছে নে হোৱা নাই, বা এইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছিল, বৰ্তমান যিহেতু অৰুণোদয় আঁচনি 3.0 সকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিছে, যিসকলে কিন্তু আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছিল সেইসকলে কিন্তু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছিল আৰু কিন্তু অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল, যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিছিল সেইসকলে কিন্তু এই 10 তাৰিখে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া কিন্তু যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছে সেইবোৰ নাম কিন্তু এতিয়াও এপ্ৰুভ হোৱা নাই, বা এতিয়া কিন্তু সেইবোৰ এপ্লিকেশ্যন হোৱা নাই, যিহেতু এতিয়া অৰুণোদয় আঁচনিৰ ফৰ্ম অহা নাই। সেইকাৰণে কিন্তু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছিল সেইসকলে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি লাভ কৰিব। আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনি পাই আছিল আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যিহেতু আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছে, যিসকলে কিন্তু 3.0 অৰুণোদয় আঁচনিৰ কাৰণে ডকুমেণ্ট জমা আছে, এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো অহা নাই। আপোনালোকে খালি এপ্লাই কৰাৰ কাৰণে ডকুমেণ্টবোৰ জমা দিছিল। আপোনালোকে যিবোৰ ডকুমেণ্ট জমা দিছিল এতিয়া কিন্তু সেইবোৰৰ কাম হোৱা নাই, এতিয়া কিন্তু সেইবোৰ এপ্ৰুভ হোৱা নাই, এতিয়া কিন্তু সেইবোৰ ফৰ্ম অহা নাই। আপোনালোকে খালি কিন্তু অৰুণোদয় আঁচনিৰ ডকুমেণ্ট জমা দিছিল। এতিয়া কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো আহি যাব, তাৰপিছতে কিন্তু আপোনালোকৰ নামবোৰ কাটি যাব বা কিন্তু আপোনাৰ নামবোৰ এপ্ৰুভ হ'ব। তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পাব পাৰে নাপাব পাৰে। এতিয়া যিহেতু অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যনবোৰ বা এপ্লিকেশ্যন ফৰ্মবোৰ অহা নাই, বা এতিয়া নামবোৰ এপ্ৰুভ হোৱা নাই, সেইকাৰণে কিন্তু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছিল সেইসকলে কিন্তু এই মাহতে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছিল এতিয়া কিন্তু সেইবোৰ ফৰ্ম অহা নাই, এতিয়া কিন্তু আপোনালোকে খালি ডকুমেণ্টবোৰ জমা দিছে। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মবোৰ আহি যাব। যেতিয়া আপোনাৰ এপ্লিকেশ্যন ফৰ্মবোৰ আহি যাব তেতিয়া আপোনালোকে ফৰ্মবোৰ ফিল আপ কৰি জমা দিব, তাৰপিছতে কিন্তু আপোনাৰ নামবোৰ এপ্ৰুভ হ'ব। তাৰপিছত আপোনালোকে যিবিলাক অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছিল সেইবোৰ নাম এপ্ৰুভ হ'ব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছিল আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পাই যাব। বহুতৰে মনত কিন্তু সেইটো কনফিউশ্যন হৈছে যে এই মাহত মই অৰুণোদয় আঁচনিৰ পইচাটো পাম নে নাপাম। আপোনালোকে কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচাটো পাই যাব, যিহেতু এতিয়া ফৰ্ম অহা নাই, তে ফৰ্ম আহিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা যদি নাম এপ্ৰুভ হয় পাব, নহ'লে কিন্তু নাপাব। এই মাহত আপোনালোকে অৰুণোদয়